নমস্কাৰ বন্ধুসকল, এই স্পটছৰ পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো আজিৰ ভিডিঅ'ত মই আৰু এবাৰ লৈছোঁ আপোনালোকৰ মাজলৈ ফ'ৰ হুইলাৰৰ এটি নতুন ষ্টক। তো বহুত ভাল ভাল কণ্ডিশ্যনৰ গাড়ী আৰু সোমাইছে, আগৰো কেইখনমান আছে আৰু কেইখনমান নতুনকৈ সোমাইছে। গোটেইখিনি আকৌ এবাৰ ধুনীয়াকৈ আপোনালোক ডিটেইলছ দিয়াৰ চেষ্টা কৰিম। এবাৰ মোৰ ডিলাৰৰ নামটো কৈ দিছোঁ, AH মটৰ্ছ, আৰু মোৰ এড্ৰেছটো হৈছে গুৱাহাটী GMC ৰোড। ফাইনেন্স ফেচিলিটি এভেইলেবল আছে, অল অসম ফাইনেন্স হৈ যাব, অল আছাম। আৰু যিমান গাড়ী আছে কম কিলোমিটাৰ চলা গাড়ী আৰু কম দিনৰ গাড়ী, তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰে চাই থাকক। দেখুৱাই আছোঁ ধুনীয়া ধুনীয়া গাড়ী আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। তো প্ৰথমতে চাব পাৰে, একেবাৰে প্ৰথম আপোনালোক মই বলেৰ' এখন দেখাই আছোঁ। খুব ধুনীয়া বলেৰ' এখন মোৰ ওচৰত আছে, 2019 মডেলৰ নিউ কালেকশ্যন। আপোনালোকৰ এইখন বলেৰ' হৈ গ'ল আপোনাৰ পাৱাৰ প্লাছ ZLX আৰু 2019 মডেল হয়। চাই লওক কণ্ডিশ্যনটো। এইখন গাড়ী ৰানিংটো 77,000 আছে। মই ইণ্টেৰিয়ৰটো এবাৰ দেখাই দিছোঁ, চাই লওক। খুব ধুনীয়া হৈ আছে গাড়ীখন। 77,000 কিলোমিটাৰ এইখন গাড়ী চলিছে, বলেৰ' পাৱাৰ প্লাছ ZLX। যদি এইখন গাড়ী আপোনালোকে ল'ব বিচাৰে, আহিব লাগিব AH মটৰ্ছ গুৱাহাটী খ্ৰীষ্টান বস্তি, আৰু এইখনৰ প্ৰাইচটো আহিব 5,75,000, 5,70,000 টকা। এখন দেখাইছোঁ চাব পাৰে, কোনোবাই যদি অট'মেটিকত বিচাৰে গাড়ী, টাটা টিয়াগো XTA মডেল আছে, একেবাৰে নতুন গাড়ী, 2024 ছেপ্টেম্বৰৰ গাড়ী হয়। ৰানিং একেবাৰে মিনিমাম হৈছে 6,000 অনলি চলিছে, একেবাৰে কম চলা গাড়ী। চাওক, পিছত আপোনাৰ প্লাষ্টিক এৰুৱাই নাই, খুব ধুনীয়া কণ্ডিশ্যন আছে, অটো গিয়াৰ হয়। কোম্পানী ফিটেড মিউজিক ছিষ্টেম লাগি আছে। যদি আপোনালোকে বিচাৰে ইয়াত এণ্ড্ৰইড মিউজিক ছিষ্টেম লগাব, তো সেইটো মই আপোনালোকক প্ৰভাইড কৰি দিব পাৰিম, কোনো কথা নাই। চাব পাৰে, খুব ধুনীয়া গেটআপত আছে। মাত্ৰ 6,000 চলা এখন অট'মেটিক টাটা টিয়াগো XTA। আপুনি ছেকেণ্ড হেণ্ড মাৰ্কেটত পাবলৈ টান, আৰু এইখনৰ প্ৰাইচটো আহিব, একেবাৰে ফাইনেল প্ৰাইচটো কৈ দি আছোঁ, 4,95,000 আহিব। 4,95,000 হ'লে এইখন গাড়ী আপোনালোকে ল'ব পাৰিব, মাত্ৰ 6,000 চলা এখন টাটা টিয়াগো অট'মেটিক। নেক্সট চাব পাৰে, এখন ইগনিছ দেখাই আছোঁ। ইগনিছৰ এখন জেটা মডেল হয়, খুব ধুনীয়া কণ্ডিশ্যনত, 2023 মডেল হয়। চাই লওক কণ্ডিশ্যন, ইণ্টেৰিয়ৰ খুব ধুনীয়া হৈ আছে, চাব পাৰে। মিউজিক ছিষ্টেম এণ্ড্ৰইড লাগি আছে, গোটেইখিনি ফিচাৰ্ছ ইয়াত পাই যাব আপোনালোকে। পাৱাৰ উইণ্ডো, 4টা পাৱাৰ ষ্টাৰিং, গোটেইখিনি পাই যাব। AC মাইলেজ ছেগমেণ্ট গাড়ী হয়, 2023 ছেপ্টেম্বৰৰ গাড়ী হয়, 2023 ফেব্ৰুৱাৰী মাহৰ গাড়ী হয়, ফেব্ৰুৱাৰী মাহৰ। 34,000 ৰানিং আছে, 34,000 ৰানিং আছে, আৰু এইখনৰ প্ৰাইচটো আছে 5,15,000, 5,15,000 হ'লে এখন গাড়ী ল'ব পাৰিব। আহিলে অন টেবুল মই অলপ নিগচিয়েট কৰাই দিম, ফাইনেন্স ফেচিলিটি এভেইলেবল আছে। তো নেক্সট আপোনালোকৰ ওচৰত আহিছে মাৰুতি স্মাৰ্ট হাইব্ৰিড হয়, এখন চিয়াজ হয়, স্মাৰ্ট হাইব্ৰিড ছিগমা মডেল হয়, আৰু খুব নতুন গাড়ী, নতুন কম চলা গাড়ী। এইখনৰ ৰানিং হৈছে মাত্ৰ আপোনালোকৰ 18,000, 18,000 চলিছে, 18,000। আৰু এইখনৰ মডেলটো হ'ব ফেব্ৰুৱাৰী 2024 মডেলৰ গাড়ী হয়। চাব পাৰে, ফুল গেটআপত থকা গাড়ী। ইণ্টেৰিয়ৰটো মই দেখাব ট্ৰাই কৰিব এবাৰ। চাওক, ইণ্টেৰিয়ৰ চাওক, খুব ধুনীয়া হৈ আছে গাড়ী, ফুল গেটআপত আছে। আৰু এইখন গাড়ী যদি আপোনালোকে ল'ব বিচাৰে, তেতিয়াহ'লে AH মটৰ্ছ গুৱাহাটী ভিজিট কৰিব। এইখনৰ প্ৰাইচটো আছে 6,75,000। চাব পাৰে, 6,75,000 এখন গাড়ী পাই আছে। এপ্ৰক্স নতুনতকৈ 3,50,000 ডিছকাউণ্ট হৈ আছে। গাড়ী খুব ধুনীয়া কণ্ডিশ্যন। আপোনালোকে স্ক্ৰীণত দিয়া মোবাইল নম্বৰত যোগাযোগ কৰিব যদি ইণ্টাৰেষ্টেড হয়। নেক্সট এখন দেখাইছোঁ, টাটা নেক্সন হয়, খুব ধুনীয়া কণ্ডিশ্যনৰ টাটা নেক্সন এখন। আৰু এইখনৰ মডেলটো হৈছে আপোনাৰ টাটা নেক্সন পিয়'ৰ SPMT মডেল, আৰু এইখন 2000 গাড়ী হয়। চাব পাৰে, খুব ধুনীয়া কণ্ডিশ্যন আছে। এইখনত আপোনালোকে ছানৰুফ পাই যাব, ছানৰুফ আছে এইখনত। আৰু 24 জুন মাহৰ গাড়ী, ৰানিঙো কম, 29,000 মাত্ৰ চলিছে। চাব পাৰে, ইণ্টেৰিয়ৰ ডিটেইলছটো যিমান পাৰোঁ মই ভিডিঅ'ৰ কৰি আছোঁ, চাওক, খুব ধুনীয়া হৈ আছে। মিউজিক ছিষ্টেম লাগি আছে, কোম্পানী ফিটেড। আৰু এইখন গাড়ী যদি ল'ব বিচাৰে, এইখনৰ প্ৰাইচটো আহিব 7,45,000, 7,45,000 এইটো কৈছোঁ। আহিলে নিশ্চয় প্ৰাইচটো নিগচিয়েট কৰি দিম। নেক্সট দেখাই আছোঁ এখন ৰেনল্ট ট্ৰাইবাৰ। যদি 7 ছিটাৰত কোনোবা কম বাজেটত গাড়ী লাগে, তেতিয়াহ'লে এইখন গাড়ী চাব পাৰে, নতুন গাড়ী হয়। ৰেনল্ট ট্ৰাইবাৰ RXT মডেল হয়, 2024 নৱেম্বৰ মাহৰ গাড়ী, আৰু মাত্ৰ 16,000 চলিছে, 16,000 চলা গাড়ী। চাব পাৰে, খুব ধুনীয়া কণ্ডিশ্যনত আছে এইখনো। ইয়াত আপোনালোকে মিউজিক ছিষ্টেম এণ্ড্ৰইড পাই যাব, পাৱাৰ ষ্টাৰিং, AC, আৰু পাৱাৰ উইণ্ডো পাই যাব। 7 ছিটাৰ কাৰ হয়, হোৱাইট কালাৰত আছে, স্ক্ৰেচলেছ গাড়ী হয়, খুব ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন। চাই লওক। আৰু এইখনৰ প্ৰাইচটো আছে 5,75,000, অন টেবুল নিগচিয়েট আপোনালোকৰ হৈ যাব। ফাইনেন্স ফেচিলিটি এভেইলেবল আছে। 1 পৰা 1.5 লাখ টকা ডাউন পে'মেণ্ট দিলে এইখন গাড়ী আপোনালোকে ফাইনেন্সত লৈ যাব পাৰিব। নেক্সট এখন খুব ধুনীয়া কণ্ডিশ্যনৰ ছুইফ্ট ডিজায়াৰ মোটাত সোমাইছে। গাড়ী 18 হয়, কিন্তু ৰানিং বহুত কম। আৰু চাব পাৰে, মই দেখাই দিছোঁ, আগতে ইণ্টেৰিয়ৰটো দেখাই দিছোঁ।
একচুৱেলি ৰানিংটো কম বুলি ক'লে বহুতে কয় যে মেছেজ কমেণ্ট কৰে বা সোধে যে দাদা মিটাৰ টেম্পাৰিং কৰিছে নেকি, তেনেকুৱা একো নাই। কিছুমান গাড়ী কমকৈ চলে, তো আপোনালোকে যদি ইচ্ছা কৰে কোনো অভিজ্ঞ ব্যক্তি লৈ আহিব পাৰে, যিয়ে চাব পাৰে ভালকৈ। আপোনাৰ VXI মডেল হয়, 2018 শেষৰ ফালৰ হয় গাড়ী, চাব পাৰে। টায়াৰ চাই দেখাই দিছোঁ, ইণ্টেৰিয়ৰ চাই লওক, খুব ধুনীয়া গেটাপত আছে গাড়ী। ৰানিংটো হৈছে মাত্ৰ এখন গাড়ীৰ চাই দিছোঁ, লিখি ৰাখিছোঁ মই 26,515 বৰ্তমান ৰানিং হৈ আছে। 2018 আপোনালোকৰ নৱেম্বৰ মান্থৰ গাড়ী হয়, ছুইফ্ট ডিজায়াৰ VXI, ফুল ফ্ৰেছ কণ্ডিশ্যনত আছে গাড়ী, চাব পাৰে। আৰু এইখন গাড়ী একদম ফাইনেল প্ৰাইচ, বাৰ্গেনিং নহ'ব। 4,75,000 হ'লে এইখন গাড়ী লৈ ল'ব পাৰিব। এইচ মটৰ্ছ গুৱাহাটীত ভিজিট কৰক, গাড়ী চাওক, এক্সপাৰ্ট লৈ আহক, গোটেই চাই লওক। যদি পচন্দ হয় 4,75,000 হ'লে ল'ব পাৰিব। অলপ যিহেতু টিঙৰ এনেকৈ মানে হেৰি বনোৱা আছে, তো অলপ আন্ধাৰ হৈ থাকে, কিন্তু গাড়ীবিলাক খুব ধুনীয়া কণ্ডিশ্যনত আছে, ফ্ৰেছ গাড়ীহে। আপোনালোকে ভিজিট কৰিলে ভালকৈ চাব পাৰিব। তো এইবাৰ দেখাই আছোঁ i20 স্পৰ্টছ মডেল হয়, এইখনো 24ৰ মডেল হয়, মাত্ৰ 27,000 কিলোমিটাৰ ৰানিং আছে। প্ৰথমতে মই ইণ্টেৰিয়ৰটো দেখাই দিওঁ, চাব পাৰে, চাই লওক, খুব ধুনীয়া কণ্ডিশ্যনত আছে। টায়াৰ দেখুৱাই দিছোঁ, একেবাৰে নতুন গাড়ী 24ৰ। আৰু i20 স্পৰ্টছ হয়, ৰানিং 27,000 আছে। এইখন গাড়ী যদি ল'ব বিচাৰে, ইয়াৰ প্ৰাইচটো কৈছোঁ মই 6,75,000। তথাপিতো আহিলে মই কিবা এটা চাই দিব নিশ্চয় চেষ্টা কৰিম। নেক্সট চাব পাৰে আৰু এখন খুব ধুনীয়া গাড়ী, মহিন্দ্ৰা XUV 300 W8 অপশ্যনেল মডেল হয়, টপ ভেৰিয়েণ্টত হয়। চানৰুফ পাই যাব এইখনত, খুব ধুনীয়া কণ্ডিশ্যনৰ গাড়ী হয়। এইখন 22 মডেলৰ হয় আৰু 29,000 চলিছে। 22 মডেল হিচাপত বহুত কম চলা গাড়ী। আৰু এবাৰ কৈছোঁ, মিটাৰ কোনো ধৰণৰ টেম্পাৰিং নাই, আপোনালোকে ডিলাৰত ভেৰিফাই কৰিব পাৰিব, ছাৰ্ভিচ হিষ্টৰী চাব পাৰিব, বা কোনো অভিজ্ঞ ব্যক্তি এক্সপাৰ্ট আপোনালোকে আনি চাব পাৰে, কোনো অসুবিধা নাই। তো 22 মডেল হয়, মহিন্দ্ৰা XUV 300 W8 অপশ্যনেল টপ ভেৰিয়েণ্ট হয়, 29,000 চলা, চানৰুফ পাই যাব। আৰু এইখনৰ প্ৰাইচটো আছে 7,95,000, 7,95,000 টকা। নেক্সট আকৌ এখন ইগনিছ দেখাই দিছোঁ, চাব পাৰে। এখন ইগনিছ হৈছে আপোনাৰ ছিগমা মডেল, 2023 অক্টোবৰ মাহৰ গাড়ী। আৰু গাড়ীখনৰ ৰানিং হৈছে মাত্ৰ 27,000, চাই লওক। মিউজিক ছিষ্টেম এণ্ড্ৰইড পাই যাব, খুব ধুনীয়া কণ্ডিশ্যনত আছে এইখন গাড়ী। ছিগমা মডেল হয়, 23 অক্টোবৰ মাহৰ গাড়ী হয়। ৰানিঙো খুব কম আছে, 27,000 আছে ৰানিং। আৰু এইখনৰ প্ৰাইচটো আহিব 4,95,000, 4,95,000 হ'লে এইখন ল'ব পাৰিব। দেখাইছোঁ সকলোৰে প্ৰিয় এল্টো K10 VXI, চাব পাৰে। 2024ৰ মডেল হয়, 18,000 চলা, খুব ধুনীয়া কণ্ডিশ্যন, ফুল অৰিজিনেল গেটআপত আছে গাড়ী। যদি এইখন গাড়ী আপুনি ল'ব বিচাৰে, এইচ মটৰ্ছ ভিজিট কৰিব, স্ক্ৰীণত দিয়া মোবাইল নম্বৰত যোগাযোগ কৰিব। এইখনৰ প্ৰাইচটো একদম ফাইনেল প্ৰাইচ দিব পৰাটো হ'ল 3,95,000, 3,95,000 হ'লে ল'ব পাৰিব। নেক্সট ইয়াৰ পিছতে আৰু এখন দেখাই দিছোঁ, চাব পাৰে। 7 ছিটাৰত মাৰুতিৰ যদি বিচাৰে কোনোবাই গাড়ী, তেতিয়াহ'লে মোৰ ওচৰত আছে এইখন আৰ্টিকা ZXI মডেল হয়, আৰু এইখন অপশ্যনেল মডেল হয়। দেখাই দিছোঁ স্মাৰ্ট হাইব্ৰিড মডেল, চাব পাৰে, খুব ধুনীয়া কণ্ডিশ্যনত আছে। 24ৰ মডেল হয়। যদি কোনোবাই কম বয়সৰ গাড়ী বিচাৰি আছে, এনেকুৱা 7 ছিটাৰত কম বয়সৰ গাড়ী যদি বিচাৰি আছে, তেতিয়াহ'লে এইখন ল'ব পাৰে, খুব ধুনীয়া কণ্ডিশ্যনৰ গাড়ী। আৰ্টিকা ZXI অপশ্যনেল স্মাৰ্ট হাইব্ৰিড, 2024 মডেল, ৰানিং মাত্ৰ 25,000 হৈছে। আৰু এইখনৰ প্ৰাইচটো আহিব আপোনালোকৰ 9,65,000, 9,65,000 টকা। কিবা এটা মই আহিলে অন টেবুল নিশ্চয় চাই দিম। তো শেষত তিনিখন গাড়ী আছে, কুইটখন আছে দেখাই আছোঁ, ইকোভেনখন আছে, লগতে ইয়নখন আছে। এইখন একচুৱেলি বুকিং কৰা আছে, কিন্তু কাষ্টমাৰ বহুদিন হ'ল বুকিং দি পিনে খবৰ নাই। তো গতিকে আৰু এবাৰ মই ভিডিঅ'টো দেখাই দিছোঁ। এইখন ইয়ন আছে, 2012 মডেলৰ হয়। একচুৱেলি গাড়ীখন খুব ধুনীয়া কণ্ডিশ্যন, কোনো বিশ্বাসে নকৰে, এখন 50,000 চলাই নাই, 40,000 বিলো চলি আছে গাড়ীখন। তো মানুহে বিশ্বাস নকৰে, উপায় নাই। তো এইখন গাড়ী আপোনালোকৰ ইৰা প্লাছ হয়, ইয়ন ইৰা প্লাছ, 2012 মডেল হয় গাড়ীখন। আৰু এইখনৰ ফাইনেল প্ৰাইচটো আছে 1,30,000, 1,30,000 হ'লে ল'ব পাৰিব। এইবাৰ দেখাই আছোঁ এখন কুইট RXL হয়, 2018ৰ মডেল, খুব ধুনীয়া কণ্ডিশ্যনত আছে এইখনো ৰানিং কম আছে, মোটামুটি 35,000 মান ৰানিং আছে, বেছি ৰানিং হোৱা নাই। এইখন চাব পাৰে। এইখন ইণ্টেৰিয়ৰটো দেখাই দিছোঁ, আফটাৰ মাৰ্কেট মিউজিক ছিষ্টেম এণ্ড্ৰইড লাগি আছে, বেক কেমেৰা লাগি আছে। তো খুব ধুনীয়া কণ্ডিশ্যনত আছে এইখন গাড়ীও, ৰেনল্ট কুইট RXL 2018ৰ মডেল। একেবাৰে দিব পৰা প্ৰাইচটো হৈছে 2,30,000 টকা, 2,30,000 হ'লে এইখন গাড়ী লৈ যাব পাৰিব। একেবাৰে শেষত দেখাই দিছোঁ ইকোভেন, 7 ছিটাৰ গাড়ী হয়, আৰু AC আছে। বহুতে একচুৱেলি ইকোভেন বিচাৰে, কিন্তু AC নহ'লে অলপ অসুবিধা পায়। তো এইখন AC থকা 7 ছিটাৰ গাড়ী লৈ আহিছোঁ, 2025ৰ মডেল। টায়াৰ চাই লওক, ইণ্টেৰিয়ৰ চাই লওক,
ফুল গেটাপত আছে, গাড়ীকো কাম কৰিবলগীয়া নাই, ধুনীয়া হৈ আছে। আৰু এইখন গাড়ী ৰানিংটো হৈছে 27,000 চলিছে। ইকো ভেন আপোনালোকৰ 7 চিটাৰ আৰু AC পাই যাব। আৰু এইখনৰ প্ৰাইচটো আছে 5,70,000, 5,70,000 হ'লে এখন গাড়ী ল'ব পাৰিব। একদম ফাইনেল প্ৰাইচ হয়, ইয়াত বাৰ্গেনিং কৰিব নোৱাৰিম। তো চাই লওক, যদি 5,70,000 হয় তেতিয়াহ'লে ল'ব পাৰিব। তো বন্ধুসকল, যিখিনি ষ্টক মোৰ ওচৰত আছিলে গোটেইখিনি ডিটেইলছ আপোনালোক মই দি দিলোঁ। যিমান দূৰ পাৰোঁ ভালকৈ ইণ্টেৰিয়ৰ গোটেই দেখাই দিছোঁ। তো যদি ইয়াৰ ভিতৰত আপোনাৰ কিবা পচন্দ হৈছে তেতিয়াহ'লে স্ক্ৰীণত দিয়া মোবাইল নম্বৰত এতিয়াই যোগাযোগ কৰক। আৰু ফাইনেন্স ফেচিলিটি এভেইলেবল আছে, যদি ল'ব বিচাৰে স্ক্ৰীণত দিয়া মোবাইলত যোগাযোগ কৰি আমাৰ ডিলাৰ ভিজিট কৰক। আৰু যদি কিবা অসুবিধা হয় আপোনালোকে এক্সপাৰ্ট আনিব পাৰে। আৰু এবাৰ কৈ দিছোঁ, সন্দেহ যদি আছে মিটাৰ টেম্পাৰিঙত আপোনালোকে লৈ আনক, ডিলাৰ হিষ্ট্ৰী চাওক, কোনো অসুবিধা নাই। গাড়ী চলক, ছাছপেনশ্যন চাবৰ কাৰণে বেয়া ৰাস্তাত লৈ যাম, বেয়া ৰাস্তাত চলক, পুৰা ফুল ছেটিছফাইড হ'লে আপুনি ডিল কৰিম। তো বন্ধুসকল, ইয়াতে মই আজি এই গাড়ী গোটেইখিনি যিখিনি দেখুওৱা হ'ল, নেক্সট ভিডিঅ'ত আকৌ নতুন ষ্টক আহিলে মই দেখাম। তো আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰি নিমি। আজিলৈ টাটা, বাই বাই, থেংক ইউ।